Student, you are most welcome to my YouTube channel. Question number 6 কি কৈছে দেখা question number 6 কৈছে find the values of x y z for the following equation দেখা ইয়াতে কিছুমান ইকুৱেশ্যন দিয়া আছে এইটো এটা ইকুৱেশ্যন হয় এইটো এটা ইকুৱেশ্যন হয় এই ইকুৱেশ্যন বিলাক দিয়া আছে এই ইকুৱেশ্যন বিলাকৰ পৰা আমাক কি কৈছে x y and ইকুৱেশ্যন বিলাক যে দিছে নহয় দেখা ইকুৱেশ্যন বিলাকক যদি ভালকৈ তুমি দেখা কি কৈছে দেখা দুটা ম্যাট্ৰিক্সৰ ইকুৱেল দিছে আৰু দুটা ম্যাট্ৰিক্স যদি ইকুৱেল হয় তেনেহলে তাৰ পৰা আমি ইকুৱেলিটি অফ ম্যাট্ৰিক্সৰ যেটো প্ৰপাৰ্টিজ আছে সেইটো ইউজ কৰি কিনি আমি ইয়াৰ পৰা এই x y z গোটেই কেটাৰ ভ্যালু আমি ওলাব পাৰিম ঠিক আছে সো দেখা এই ইকুৱেলিটি অফ টু ম্যাট্ৰিক্সৰ যিবিলাক প্ৰপাৰ্টিজ আছিল নহয় গোটেই কেটা মই আলোচনা কৰিছো এই বেসিক ভিডিওটো তোমালোকে গৈ চোৱাইতে দেখা এইটো মই এতিয়া ফাৰ্স্ট কোৱেশ্চনটো কৰিব ট্ৰাই কৰিম দেখা এইবিলাক বহুত ইজি হয় কি কৈছে দেখা 4 3x5 তো ফাৰ্স্ট কোৱেশ্চনটো কি কৈছে দেখা এক নম্বৰত given বাস এইটো আমাক দিয়া আছে দেখা 4 3x5 yz 15 এইটো আমাক দিয়া আছে তো ইয়াৰ পৰা দেখা ইকুৱেলিটি অফ টু ম্যাট্ৰিক্স মতে আমি কি পাম যে ইয়াৰ ক্ৰসপন্ডিং যিবিলাক এলিমেন্টস আছে নহয় এই ক্ৰসপন্ডিং এলিমেন্টস বিলাক কি হ'ব ইয়াৰে ইকুৱেল হ'ব ক্ৰসপন্ডিং এলিমেন্টস আর ইকুৱেল হৈ যাব ঠিক আছে তো যদি আমি ক্ৰসপন্ডিং ইকুৱেল কেটা এলিমেন্টস কেটা ইকুৱেল লও কি পাম দেখা ক্ৰসপন্ডিং ইয়াতে আছে কিমান 4 আৰু ইয়াতে কিমান আছে y তাৰ মানে y 4 পাই যাম আমি আৰু ইয়াতে কিমান আছে 3 আৰু ইয়াতে কিমান আছে z তাৰ মানে z কিমান পাই যাম 3 পাই যাম আৰু দেখা ইয়াতে কিমান আছে x আৰু ইয়াতে কিমান আছে y তাৰ মানে x কিমান পাই যাম 1 পাই যাম আৰু ইয়াতে কিমান দিছে ইয়াতেও 5 দিছে ইয়াতেও 5 দিছে সো 5 5 বাস সো নাও দেখা আমি ইয়াৰ পৰা y ৰ ভ্যালু পাই গলো কিমান 4 x ৰ ভ্যালু কিমান পাইছো 1 and z ৰ ভ্যালু কিমান পাইছো 3 so this is the required value so after that just you write like this which are the required values বুঝি পালা তো আমি কি কৰিছো জাস্ট দেখা ইকুৱেলিটি অফ টু ম্যাট্ৰিক্সৰ যেটো প্ৰপাৰ্টিজ আছিল সেই প্ৰপাৰ্টিজটোকে এপ্লাই কৰিছো সিমিলাৰলি তুমি দেখা এতিয়া যদি তুমি এইটো কোৱেশ্চন কৰিব যোৱা তো এইটো কোৱেশ্চনত কি আছে দেখা দুটা ম্যাট্ৰিক্স ইকুৱেল দিয়া আছে সো সেম দুটা ম্যাট্ৰিক্স ইকুৱেল দিয়া থাকিলে তাৰে পৰা আমি কি কৰিম সেই ইকুৱেলিটি কনসেপ্টটো ইউজ কৰি দিম তো দেখা সেকেন্ড কোৱেশ্চনটো আমি কেনেকৈ কৰিব পাৰো তো ইয়াতে কিমান দিছে দেখা সেকেন্ডত আমাক দিছে এইটো আমাক দি দিছে এতিয়া ইয়াৰ পৰা আমি কি কৰিম হি ইকুৱেলিটি সিম্বলটো ইউজ কৰি কিনি আমি সলভ কৰিম দেখা আমাক কি কৈছে আমাৰ এটোৰ ভ্যালু ইকুৱেল টু এটো হৈ যাব তাৰ মানে আমি ইয়াৰ পৰা কিমান পাম x y কিমান পাই যাম 6 পাই যাম বাস তাৰ পিছত আমি দেখা ইয়াতে 2 আছে ইয়াতে 2 আছে তো নলেও কোনো ফায়দা নহব এটো দেখা এটো আমাৰ কি 5 z ইকুৱেল টু কিমান পাইছো ইয়াতে 5 পাইছো ইয়াতে 5 আছে বাস হৈ গল দুটা ৰিলেচন আমি পাই গলো আৰু এটা কি দিছে x y এটো x y ইকুৱেল টু কিমান দিছে 8 দিছে দেখা এই দুটা বাস এই তিনিটা আমাক দিয়া আছে এতিয়া আমি এই তিনিটাৰ পৰা আমাক কি লাগে x y z লাগে তো প্ৰথম এইটো যদি সলভ কৰা দেখা এইটো যদি আমি সলভ কৰি দিও ইয়াৰ পৰা আমি z ইকুৱেল টু কিমান পাই যাম 5 5 ৰাইট তো ইয়াৰ পৰা আমি z ইকুৱেল টু কিমান পাই যাম 0 দেখা z ৰ ভ্যালুটো আমি পাই গলো এতিয়া আমাৰ এইটো কোৱেশ্চন এইটো ইকুৱেশ্যন আৰু এইটো ইকুৱেশ্যন এই দুটা ইকুৱেশ্যন আমি সলভ কৰি কিনি কি ওলাব লাগিব x and y ওলাব লাগিব দেখা দুটা ইকুৱেশ্যন আছে দুটা ভেৰিয়েবল আছে আমি ইজিলি সলভ কৰিব পাৰিম তো এইটোৰ পৰা আমি কি পাম দেখা y ইকুৱেল টু কিমান পাই যাম 6 - 8 পাই যাম তো ইয়াক তুমি ইকুৱেশ্যন 2 দি অন দিয়া ইয়াক ইকুৱেশ্যন 2 দিয়া x y ইকুৱেল টু কিমান আছে 8 ইয়াক তোমালোকে 2 দিয়া তো এই 1 আৰু 2 কি কৰিম আমি সলভ কৰিম তো আমি কেনেকৈ কৰিম দেখা ইয়াৰে y ৰ ভ্যালুটো ইয়াতে বহাই দিয়া বহাই কিনি সলভ কৰি দিয়া তো ইয়াৰ পৰা আমি কি পাই যাম পুটিং the value of y in equation 2 we get আমি কিমান পাম দেখা মই ইয়াতে লিখিছো আমি কিমান পাম দেখা আমাৰ আছে x y ৰ ভ্যালু কিমান আছিল দেখা 6 - x ইকুৱেল টু কিমান ইফালে কিমান আছিল তোমাৰ 8 বাস ইয়াতে এতিয়া সলভ কৰা ইয়াৰ পৰা আমি কি পাম 6x - x² ইকুৱেল টু 8 পাম সো ইয়াৰ পৰা আমি কি কৰিব পাৰিম দেখা ইফালে লৈ যোৱা x² - 6 ইফালে আনিলে কিমান হ'ব +8 ইকুৱেল টু 0 হ'ব বাস
গোটেইকেইটাক একেলগে লৈ আহিছোঁ ইয়াৰ পৰা আমি কি কৰিম ফেক্টৰাইজেশ্যন কৰা x² - 4x - twice x + 8 = 0 হ'ব সো তাৰ পৰা আমি কি পাম x যদি কমন লৈ লোৱা x - 4 - 2 কমন ললে x - 4 = 0 হ'ব সো তাৰ পৰা x - 4 যদি কমন লৈ লোৱা x - 2 = 0 হ'ব সো ইয়াৰ পৰা আমি x = 4 পাম আৰু 2 পাম দেখা মই আশা কৰোঁ তোমালোকে সবেই এইটো ফেক্টৰাইজেশ্যন মেথডটো সবেই গম পোৱা সবেই কৰিব পাৰা সো মই এইকাৰণে ডাইৰেক্ট জাষ্ট কৰি দিলোঁ সো দেখা জাষ্ট আমি কি কৰিছোঁ এইটোক এফালে লৈ আহিছোঁ এইটো এটা স্কুৱাৰ হয় এইটো মিডিল টাৰ্মক এতিয়া আমি কি কৰিছোঁ স্প্লিট কৰিছোঁ এইটো পাই গৈছোঁ ৰাইট ইয়াৰ পৰা আমি এই ফাৰ্ষ্ট দুটাৰ পৰা x কমন লৈছোঁ ইয়াৰ পৰা আমি x - 2 কমন লৈছোঁ বাছ এনেকৈ ইয়াৰ পৰা xৰ ভেলু 4 আৰু 2 পাই গৈছোঁ এতিয়া xৰ ভেলু 4 আৰু 2 পাই যোৱাৰ লগে লগে দেখা ইয়াৰ পৰা এই xৰ যিকোনো এটা ভেলু বহাই দিলে সেইমতে আমি কৰস্পণ্ডিং কি পাই যাম ইয়াতে y পাই যাম ৰাইট তো আমি কি কৰিম ইয়াতে দেখা আমি কি কৰিম so therefore 1 implies so when x = 4 x = 4 ললে 1 implies y = কিমান হ'ব দেখা y আমাৰ কিমান আছিল 6 - x 6 - x তাৰ মানে 6 - 4 তাৰ মানে y ভ্যালুটো কিমান পাম আমি 2 পাম and when দেখা and when x = 2 then 1 implies y = কিমান হ'ব 6 - 2 मतलब 4 so y ভ্যালুটো কিমান পাম আমি ইয়াতে 4 পাই যাম so therefore required values are দেখা কি হ'ব পাৰে x ৰ ভ্যালু যদি আমি 4 লৈ লওঁ দেখা x ৰ ভ্যালু যদি আমি 4 লৈ লওঁ তো এইটো ক্ষেত্ৰত y ভ্যালু কিমান পাম আমি y ভ্যালু 2 পাম ৰাইট আৰু z ৰ ভ্যালু কিমান আছিল z ৰ ভ্যালু তোমালোকে যদি ভালকৈ দেখা z ৰ ভ্যালু আমি কিমান পাইছিলো z ৰ ভ্যালু 0 পাইছিলো ৰাইট ইয়াতে z ৰ ভ্যালু কিমান আছিল 0 তো আমি z ৰ ভ্যালুটো কি দিম 0 দিম তো এইটো এটা পাম নাইবা আমি এটা আৰু এটা পাম যদি x ৰ ভ্যালু 2 লোৱা দেন y ৰ ভ্যালু কিমান হ'ব 4 হ'ব আৰু z ৰ ভ্যালুটো 0 আছিল তাৰ সিমিলারলি এইটো থার্ড কোশ্চেনটো দেখা একে থার্ড কোশ্চেনটো আমাক কি দিছে দেখা থার্ড কোশ্চেনটো দুটা ম্যাট্রিক্স ইকুয়াল দি আছে ইয়াৰ পৰা আমি কি কৰিম তিনিটা ইকুৱেশ্যন পাম সেই তিনিটাক সলভ কৰিলে x y z আমি ওলাব পাৰিম দেখা আমি এইটো কি কৈছে দেখা এইটো জাস্ট দেখা এইটো 3/1 ম্যাট্রিক্স এইটো 3/1 ম্যাট্রিক্স আৰু দেখা ইয়াতে কিমান হ'ব a2 = 9 হ'ব a2 = কিমান হ'ব দেখা a2 = 5 হৈ যাব আৰু তোমাৰ a2 = কিমান পাই যাম 7 পাই যাম বাস ইয়াৰ পৰা তিনিটা ইকুৱেশ্যন পাই যাবা তোমালোকে আৰু সেই তিনিটা ইকুৱেশ্যন তোমালোকে যদি সিম্পলিফাই কৰি দিয়া আৰামসে x y z ৰ ভ্যালু ওলাব পাৰিবা সিমিলারলি